মহোদয়, মই আজি শূন্যকালীন ঘণ্টাত আপোনাৰ জৰিয়তে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী এটা মই যোৱা 3 মাৰ্চ তাৰিখে অগ্ৰদূত কাকতত প্ৰকাশিত নগাঁৱত 11 মাহত আবেদন কৰিও কামৰ পৰা বঞ্চিত 25,935 গৰাকী জব কাৰ্ডৰ শ্ৰমিক এনৰেগাৰ কামৰ পৰা বঞ্চিত জব কাৰ্ডৰ শ্ৰমিক শীৰ্ষক বাতৰিটো দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। আৰু ইয়াতে এনৰেগাৰ কামত যেটো দেখা পাইছো যোৱা প্ৰায় 8-9 মাহ আমাৰ পঞ্চায়তৰ PRI মেম্বাৰসকল নাই, পঞ্চায়ত প্ৰেসিডেন্ট এপি মেম্বাৰ তেওঁলোকৰ কাৰ্যকাল উকলি গ'ল। এতিয়া যি মানে অৰাজকতা এটা চলি আছে ডিপাৰ্টমেন্টত, আমি দেখিছো যে MG এনৰেগাৰ স্কিমবিলাক লওঁতেও মানে নিড বেসড স্কিমবিলাক যিবিলাক পাব্লিকৰ দৰকাৰ তেনেকৈ লোৱাতকৈ এটো যেন কিছুমান মানে বিভাগৰ যিসকল বিষয় কৰ্মচাৰী তেওঁলোকে নিজস্ব খেয়াল খুচি মতে এনেকুৱা স্কিমবিলাক লৈ আছে যিবিলাক হয়তো কম কাম কৰিলেও বেছি টকা ধৰিব পাৰি, বা এটা স্কিম সম্পূৰ্ণ হোৱাৰ পিছত সেই স্কিমৰ নামটো চেঞ্জ কৰি বেলেগ নাম দি একেই স্কিমটো দেখুৱাই তেনেধৰণৰ কিছুমান অৰাজকতা চলি আছে বুলি ইয়াত আমি পাইছোঁ। আৰু যোৱা 11 মাহত মানে নগাঁও জিলাত প্ৰায় 3,71,319 গৰাকী জব কাৰ্ডৰ শ্ৰমিক আছে। এই 3,71,000ৰ ভিতৰত 3,45,384 গৰাকী জব কাৰ্ডৰ শ্ৰমিকে এপ্লাই কৰিছিল তেওঁলোকে কামৰ কাৰণে, কিন্তু দেখা গ'ল তাৰ ভিতৰত 25,935 গৰাকীয়ে কামেই নাপালে, তেওঁলোক বঞ্চিত হ'ল। আৰু এই MG এনৰেগাৰ গাইডলাইন মতে যিসকলে কাম বিচাৰে তেওঁলোকক কাম দিব লাগিব, 100 দিনৰ কামৰ গ্যাৰান্টি ইয়াত থাকে, কিন্তু দেখা গ'ল যে 100 দিনৰ কামৰ গ্যাৰান্টিটো পিছৰ কথা। যোৱা এটা বছৰত নগাঁও জিলাত মাত্ৰ 1573 জন তেওঁলোকে মাত্ৰ 1573 জনক 100 দিনৰ কাম তেওঁলোকে পালে 3,71,000ৰ ভিতৰত 2000 নহয়। গতিকে এই মাত্ৰ 1573 জনে পালে, বাকি আৰু এইটো হাইয়েষ্ট পাইছে বটদ্ৰৱা ব্লকত 733 জনে 100 দিনৰ পাইছে, আৰু বাজিয়াগাঁও ব্লকত মাত্ৰ এজনে পাইছে, দলংগাত ব্লকত 20 জন, বৰহমপুৰ ব্লকত 82 জন, জুৰিয়া ব্লকত 74, কলিয়াবৰত 12 গৰাকী, কঠিয়াতলিত 29 গৰাকী, খাগুৰিজানত 181 গৰাকী, লাওখোৱাত 240 গৰাকী আৰু পশ্চিম কলিয়াবৰত 8 গৰাকী, পাখিমুৰিয়াত 52 গৰাকী। এনেকে এই কেইজন মাত্ৰ 100 দিনৰ কাম পাইছে, বাকি 26,777 জনে তেওঁলোকে কামেই নাপালে। এই যে তেওঁলোকে কাম বিচাৰিলে একদিনৰ কামো নাপালে, তেওঁলোকক কাম দিয়াই নহ'ল, এইটো কিন্তু গাইডলাইনৰ পৰিপন্থী। গতিকে MG এনৰেগাৰ যেটো কাৰণত এই আঁচনিটো যাতে গাঁও অঞ্চলৰ যিসকল আনস্কিল লেবাৰ তেওঁলোকে যাতে 100 দিনৰ কামৰ গ্যাৰান্টি পায় সেইটো নিশ্চিত কৰিবলৈ দিছিল, দেখা গ'ল এইটো তাৰ উলটাটো হৈ আছে। আৰু নগাঁও জিলাত আমি আৰু এটা কথা দেখা পাইছোঁ যে অসংখ্য ভুৱা আৰু অস্তিত্বহীন কাৰ্ড তাত কিন্তু বনাই ৰখা হৈছে। কিছুমান ধনী মানুহৰ নামতো কাৰ্ড বনাই থৈছে, তেওঁলোকে কোনোদিন কামো নিবিচাৰে, হিচাপটো আছে যে ইমানখিনি কাৰ্ড আছে। ভুৱা কাৰ্ড আৰু অস্তিত্বহীন কাৰ্ডবিলাক এতিয়ালৈকে চাফাই কৰা নাই। আৰু কিছুমান কাৰ্ড তাত আগৰ পঞ্চায়ত প্ৰতিনিধি তেওঁলোকৰ হাতত থাকে, কাৰোবাৰ হাতত 150, 200, 300কৈ কাৰ্ড তেওঁলোকে হাতত ৰাখে, তেওঁলোকে যেতিয়া কিবা কাম ধৰে এই কাৰ্ডখিনি দেখুৱাই বাৰে বাৰে তেওঁলোকে হেৰি কৰে, কিন্তু যিজন অৰিজিনেল কাৰ্ড হোল্ডাৰ তেওঁলোকৰ হাতত কাৰ্ডেই নাই, বা তেওঁলোকে গমেই নাপায় যে তেওঁলোকৰ কাৰ্ড ক'ত ইউজ হৈ আছে, কোনে কৰি আছে। এই অৰাজকতাবিলাকৰ কাৰণেই আমি দেখা পাইছোঁ যে সাংঘাতিক পুৱাৰ পাৰফৰ্মেঞ্চ হৈছে নগাঁও জিলাত। 3,71,000 যি জব কাৰ্ড হোল্ডাৰ তাৰ ভিতৰত অধিকাংশই আজিকালি কাম নাপায় বা কাম কৰিবলৈ ইণ্টাৰেষ্টেড নহয়, এইকাৰণেই যে তেওঁলোকে 229 টকা ইয়াত হাজিৰা পায়, য'ত প্ৰাইভেটলি বাহিৰত যিসকলে ব্যক্তিগতভাৱে কাম কৰে তেওঁলোকে 500-600 টকা হাজিৰা পায়। গতিকে ইয়াত যিহেতু তেওঁলোকে টকাও বহুত কম পায়, তাৰ পিছতো তেওঁলোকে যেতিয়া কাম বিচাৰি আবেদন কৰে ঘূৰি থাকিব লাগে অফিচত, কাম নাপায়। সেইকাৰণে MG এনৰেগাৰ এই লেবাৰসকলৰ এইটো ধোঁৱাচাঙত উপনীত হোৱাৰ নিচিনা হৈছে নগাঁও জিলাত। গতিকে মই আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ক এই কথাটো মই জনাব বিচাৰিছোঁ যে যাতে এই বিষয়ত তেওঁলোকে নজৰ দিয়ে আৰু ভুৱা জব কাৰ্ড যিবিলাক আছে এই ভুৱা জব কাৰ্ড অস্তিত্বহীন জব কাৰ্ডবিলাক নাইকিয়া কৰি তাৰ ঠাইত নতুন যিবিলাক কাম কৰিবলৈ ইচ্ছুক আৰু
যিসকল সঁচাকৈ দুখীয়া বা যিসকল লেবাৰ কাম কৰিব বিচাৰে তেওঁলোকক কাৰ্ড দিয়া হোক আৰু ভুৱাবিলাক কেঞ্চেল কৰি দিয়া হোক। আৰু তাৰ লগে লগে দেখা গ'ল যে বিল, জলাশয় উন্নয়ন, পৰিষ্কাৰ কৰা, মাটি পেলোৱা, বৃক্ষৰোপণ, খহনীয়া প্ৰতিৰোধ এনেকুৱা কিছুমান নাম দি কিছুমান আঁচনি লোৱা হৈছে যিবিলাক আঁচনিৰ কামৰ কোনো অগ্ৰগতি তাত দৃষ্টিগোচৰেই নহয়। আৰু সেই কামবিলাকৰ কেতিয়াবা নাম চেঞ্জ কৰি আকৌ হেৰি কৰা হয়। এইবিলাকত এই কামবিলাকৰ অধিকাংশ কাম কিন্তু ৰাইজৰ কোনো উন্নয়নৰ, ৰাইজৰ কোনো উপকাৰত নাই। গতিকে আটাইতকৈ বেছি আমি যেনেকৈ লেবাৰসকলৰ তেওঁলোকৰ এমপ্লয়মেণ্ট আমি গেৰাণ্টেড কৰিব বিচাৰিছোঁ যে তেওঁলোকে 100 দিনৰ কাম পোৱাৰ নিশ্চয়তা, তাৰ লগে লগে এই টকাটো যে ইউজ হ'ব এইটো য'ত মানে ৰাইজৰ দৰকাৰী কাম আছে, ক'ৰবাত যদি ৰাস্তা আছে কয় আমি ৰাস্তাত ধৰিব নোৱাৰোঁ, এগ্ৰি বান্ধ হ'লে দেখুৱাব পাৰোঁ, ৰাস্তাবিলাক ইমান বোকা হৈ আছে মানুহ ওলাব নোৱাৰে তাত বোলে দেখুৱাব নোৱাৰে, ক'ৰবাত লেণ্ড ডেভেলপমেণ্ট স্কুলৰ বা কিবা অনুষ্ঠানৰ পুখুৰী সদৃশ গাঁত হৈ আছে তাত বোলে ধৰিব নোৱাৰে। কিছুমান গাইডলাইনৰ কথাবিলাক কৈ থাকে পাৰে যে গাইডলাইনে আমাক এলাউ নকৰে। ক'ৰবাত যদি খহনীয়াত ৰাস্তা ভাগি গৈ আছে তাত বৰ্ডাৰ প্ৰটেকশ্যন দিব নোৱাৰে, বা ক'ৰবাত যদি বাঁহৰ কিবা চাঙৰ দৰকাৰ আছে সেইবিলাক দিব নোৱাৰে। য'ত নিড বেছড কামবিলাক যিবিলাক ৰাইজৰ উপকাৰ হয় সেইবিলাক যদি গাইডলাইনে এলাউ নকৰে এইটো ধৰিব নোৱাৰি, সেইটো নোৱাৰি। আৰু এনেকুৱা কিছুমান আঁচনিত ধৰা হয় য'ত এজন ৰাইজৰ কোনো ধৰণৰ উপকাৰৰ কথা নাই। গতিকে এই কথাবিলাক আমি ভাবোঁ এইটো পইচাৰো অপচয় হৈছে। গতিকে গাইডলাইন সংশোধন কৰাৰ কাৰণে এদিন মন্ত্ৰী মহোদয়ক মই কৈছিলোঁ যে প্ৰয়োজন সাপেক্ষে আমি সদনৰ পৰা এটা প্ৰস্তাৱ লৈ কেন্দ্ৰীয় চৰকাৰক কওঁ যে আমাৰ অসমত এইবিলাক আঁচনিহে বেছি প্ৰযোজ্য।